যিটো মাজৰ ৰাস্তা আমাৰ বৰ্তমান আগতে ডেকা সমষ্টি আছিল, এতিয়া কিয় সমষ্টি হ'ল, কোনো দল সংগঠন মাত নাই, যাৰ যদি বৰষুণ যায় দিলে পানী যাব নাই। বিশেষকৈ PWD ৰাস্তা মানুহে কয় PWD দোষ দিয়ে, পানীৰ পাইপৰ মানুহে দোষ দিয়ে, আৰু পানী পাইপৰ দিয়ে দোষ দিয়ে PWD, আৰু PWD মানুহে কোনো এজন মানুহ ফোন ৰিচিভ নকৰে। কি ক'ব তাত? যোৰহাট জিলাখনৰ অত্যন্ত এটা ব্যস্ততাপূৰ্ণ অঞ্চল উত্তৰ পশ্চিম যোৰহাট অঞ্চল। এই উত্তৰ পশ্চিম যোৰহাট অঞ্চলৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হ'ল মালোৱালী পথটো, ঐতিহ্যমণ্ডিত মালোৱালী পথ। এই মালোৱালী পথটো যোৰহাট ৰাষ্ট্ৰীয় উপপথৰ পৰা 1.5 কিলোমিটাৰ ৰাস্তা। এই 1.5 কিলোমিটাৰ ৰাস্তাৰ পুনৰ নিৰ্মাণৰ কাৰণে আজি 4 বছৰ হ'ল কাম আৰম্ভ কৰা। 4 বছৰে উন্নয়নৰ বুৱতী গংগা বৰুৱা এই চৰকাৰখনে, যিখন চৰকাৰে এখন বৃহৎ যোৰহাটৰ মাজমজিয়াত 1.5 কিলোমিটাৰ জোৰা উৰণ সেতু প্ৰায় 2টা বছৰ 1.5টা বছৰত শেষ কৰে, সেইখন চৰকাৰৰ একেটা ডিপাৰ্টমেণ্টেই যোৰহাট মালোৱালী পথটো 1.5 কিলোমিটাৰ পথ আজি 4টা বছৰে শেষ কৰিব পৰা নাই। ইয়াৰ ৰহস্য কি? এই অঞ্চলটো পূৰ্বতে আছিলে দেৰগাঁও বিধানসভা সমষ্টি। দেৰগাঁও বিধানসভা সমষ্টিয়ে অকমান্য অধ্যক্ষ বিধায়কজনৰ নেতৃত্বতে কাম আৰম্ভ হৈছিলে দিনতেই। তাৰপিছত আহি গ'ল সমষ্টি পুনৰ্গঠনত তিয়ক সমষ্টি। তিয়ক সমষ্টিৰ সেই যিজন বিধায়ক, তেখেতটো ৰোগাকান্ত, তেখেত আহিব নোৱাৰে, তেখেতৰ প্ৰতিনিধি যিজন, সেইজনো সেইপিনে অহা যোৱা কৰি থাকে। গতিকে এই 4টা বছৰে 1.5 কিলোমিটাৰ ৰাস্তা শেষ কৰিব নোৱাৰি উত্তৰ পশ্চিম যোৰহাটৰ ৰাজ্যত দুৰ্ভোগ ভোগাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, যি শাস্তি দিছে, এই শাস্তি ভোগ কিন্তু আগন্তুক নিৰ্বাচনত এই অঞ্চলবাসী ৰাইজে সেই শাস্তিৰ মূল্য দিব। এতিয়া উত্তৰ পশ্চিম যোৰহাট অঞ্চলত থকা অন্যান্য দল সংগঠন, জাতীয় সংগঠন, আপুনি প্ৰশ্ন কৰিছে জাতীয় সংগঠনসমূহ নীৰৱ বা অন্যান্য দল সংগঠনসমূহ নীৰৱ। অসমত বৰ্তমান কোনো দল সংগঠন নাই। বিশেষতঃ যোৰহাটত কোনো দল সংগঠন আছে যেন আমাৰ চকুত নপৰে। দুৰ্ভাগ্যজনকভাৱে আমিও তেনে সংগঠনৰ যোগেদিয়ে ৰাজহুৱা কামৰ পাতনি মেলিছিলোঁ, ৰাজহুৱা কাম কাজত জড়িত হৈ পৰিছিলোঁ। কিন্তু বৰ্তমান সময়ত দল সংগঠনৰ অস্তিত্ব যোৰহাটত দেখিবলৈ পোৱা নাযায়। কোনো সমস্যাৰ সম্পৰ্কে মাত নামাতে, কোনো ৰাইজৰ অভিযোগ সম্পৰ্কত কোনো দল সংগঠন নিজান। কি ৰহস্যত যোৰহাটৰ দল সংগঠনসমূহে ৰাজহুৱা স্বাৰ্থৰ প্ৰতি পিঠি দি নিজৰ কামত ব্যস্ত হৈ পৰিছে, সেই কথা সংগঠনৰ এজন প্ৰাক্তন কৰ্মী হিচাপে আমাৰ বাবেও দুৰ্বোধ্য হৈ পৰিছে। গতিকে অকমান্য অধ্যক্ষ এই দেৰগাঁও সমষ্টিৰ পূৰ্বৰ বিধায়কজন, বৰ্তমানৰ তিয়ক সমষ্টিৰ বিধায়কৰ প্ৰতিনিধিজনে, এইসকলে কেৱল মাত্ৰ নিৰ্বাচনত টিকট কেনেকৈ পাম সেই চিন্তাতে ব্যস্ত। ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নাই তেখেতসকলৰ, জনসাধাৰণৰ কোনো অভাৱ অভিযোগৰ প্ৰতি ব্যস্ত। আজি এজাক বৰষুণত মালোৱালীত যিটো অৱস্থা, সেই কথা নেদেখাজনে বুজিব নোৱাৰে। মালোৱালীত যোৰহাট নগৰৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পৰা পানী অনাৰ ব্যৱস্থা কৰিছে। সেই মালোৱালীত পাইপ খান্দিছে, পাইপ বহাবৰ কাৰণে মালোৱালীত খান্দিছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, অসম চৰকাৰ বিভাগসমূহৰ সামঞ্জস্যতাৰ অভাৱ। আজি পাইপ খান্দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে, তাত পাইপ বহুৱাইছে। ৰাস্তাটো PWD বিভাগৰ। PWD বিভাগলৈ যদি যোৱা যায়, তেতিয়া কয় যে এইটো জনস্বাস্থ্য কাৰিকৰী বিভাগে কৰি দিব, কাৰণ তেখেতসকলে পাইপ খান্দিছে। আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ যদি যোৱা যায়, জনস্বাস্থ্য কাৰিকৰী বিভাগে কয় এইটো PWD ৰাস্তা, PWDয়ে কৰিব। গতিকে চৰকাৰৰ এনে দুটা বিভাগৰ, গুৰুত্বপূৰ্ণ বিভাগৰ যদি সংযোগ এনেধৰণে হয়, সাধাৰণ ৰাইজে কি কৰিব? গতিকে মালোৱালীৰ যি অংশ ভাল হৈ আছিলে, সেই অংশও যোৰহাট নগৰৰ মানুহক বিশুদ্ধ খোৱা পানী যোগানৰ নামত সেই অংশও এতিয়া ধ্বংস। বাকী ৰাষ্ট্ৰীয় উপপথৰ পৰা 1.5 কিলোমিটাৰ ৰাস্তা বনাবলৈ 4 বছৰ লাগিছে। কি ৰহস্য সেই কথা আমি নাজানো। সেই ৰাস্তাত আজি দেখা যায় যে 2-3জন লেবাৰে প্ৰত্যেক দিনে কাম কৰে। কাম ক্ষতি নাই, কাম সদায় কৰে। লেবাৰ থাকে 2জন বা 3জন। ক'ত ঠিকাদাৰ কি কথা, এইটো আমাৰ বাবে জনাৰ কাৰণে ভৱেন ভৰালীয়ে কেৱল কমিশ্যনৰ স্বাৰ্থত ৰাস্তা পদূলি ধ্বংস কৰি দেৰগাঁও সমষ্টি, এতিয়া বৰ্তমান তিয়ক সমষ্টিৰ সকলো অংশ ধ্বংস কৰি তেওঁ এতিয়া আকৌ বেলেগ এটা সমষ্টিত টিকেট বিচৰাত ব্যস্ত। তিয়ক সমষ্টিৰ প্ৰতিনিধিগৰাকীয়েও সেই সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নাই, কেৱল মাত্ৰ MLA টিকেট লাগে, তেওঁলোক জিকিব লাগে। এইবাৰ সকলোৱে শিক্ষা পাব, উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজে সকলোকে শিক্ষা দিব। মালোৱালীয়ে সকলোকে বুজাব ৰাইজৰ ক্ষমতা কিমান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।